কৃষ্ণ জয় গুৰু শংকৰ পৰম সেৱা ভজন। আজি এই আলোচনা চক্ৰৰ সঞ্চালিকা মহোদয়াকে প্ৰমুখ্য কৰি আলোচকসকল আৰু প্ৰেক্ষাগৃহত সমবেত সন্মানীয় পদাধিকাৰ বাবজনা প্ৰধান সম্পাদক বাপকে প্ৰমুখ্য কৰি বিভিন্ন অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি সমবেত হোৱা ভকত বৈষ্ণৱসকল, গড়গাঁও মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোলৈকে মই প্ৰথমে সশ্ৰদ্ধ প্ৰণিপাত নিবেদন কৰিছোঁ আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকলক মৰম যাচিছোঁ। আজি আলোচনা চক্ৰৰ বিষয়টো হৈছে মোৰ ভাগৰ বিষয়ে মানৱ সম্পদ বিকাশ আৰু উন্নয়নত আধ্যাত্মিক প্ৰমূল্যবোধৰ শিক্ষাৰ প্ৰয়োজনীয়তা। সময় যিহেতু কম, বিশেষকৈ মই ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিম, এই গড়গাঁও মহাবিদ্যালয়ত যিহেতু আলোচনা চক্ৰখনি অনুষ্ঠিত হ'ব, সেয়েহে ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য কৰি এই বিষয়টি প্ৰস্তুত কৰা হৈছিল। এই বিষয়টোৰ মূল কথা হৈছে মানৱ কেনেদৰে সম্পদ হয়। দ্বিতীয় কথা হ'ল মানৱ সম্পদৰ বিকাশ আৰু উন্নয়নত আধ্যাত্মিক প্ৰমূল্যবোধৰ শিক্ষাৰে কেনেদৰে সহায় কৰে, আৰু এই আধ্যাত্মিক প্ৰমূল্যবোধৰ শিক্ষাৰ অভাৱ হ'লে কি হয়। এই আধ্যাত্মিক প্ৰমূল্যবোধৰ শিক্ষা প্ৰদান কৰিবৰ কাৰণে জনসমাজক একতাৰ ডোলেৰে বান্ধিবৰ কাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছিল আৰু এই ব্যৱস্থাত কেনেদৰে সফল হৈছিল। এখন সুদৃঢ় অসম গঢ়াত তেখেতে এখন সৰ্বাংগ সুন্দৰ অসম গঢ়াত সফল হৈছিল। আৰু বৰ্তমান সেইখিনি অৱদান কি অৱদান আমাৰ মাজত আছে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কোনখিনি অৱদান কেনেদৰে আগবঢ়াইছিল, সেইসমূহৰ জৰিয়তে সেই সময়ৰ জনসাধাৰণে কেনেদৰে আধ্যাত্মিক প্ৰমূল্যবোধ উপলব্ধি কৰিবলৈ সক্ষম হৈছিল, আৰু বৰ্তমান সময়ৰ সভ্যতা সংস্কৃতি সমন্বয় সংহতি প্ৰেম ভাতৃত্ব সাম্য মৈত্ৰী এই সকলোবিলাক আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৰা কেনেদৰে পাইছোঁ। শেষত আমি যদি চাওঁ ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ত এই ধৰণৰ আধ্যাত্মিক প্ৰমূল্যবোধৰ শিক্ষাৰ ওপৰত কেনেদৰে গুৰুত্ব আৰোপ কৰা হৈছে, এই কথাখিনিয়ে আছিলে আলোচনা চক্ৰৰ বিষয়বস্তু। কিন্তু সময় যিহেতু তেনেই কম, গতিকে মই ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিম, মাজে মাজে মই দৰকাৰী কথা দুই এটাহে আগবঢ়াই যাবলৈ বিচাৰিছোঁ। এতিয়া সম্পদ, এখন দেশৰ উন্নয়নৰ সকলো আহিলাৰ ভিতৰত শ্ৰেষ্ঠ হৈছে মানৱ সম্পদ। সেয়েহে অনাদিকালৰ পৰা মনুষ্যক সম্পদ হিচাপে পৰিগণিত কৰা হৈছে। মানৱ সম্পদৰ কাৰ্যকুশলতা, মানসিক বুদ্ধিমত্তা, চিন্তাৰ গভীৰতা আদিৰ ওপৰত নিৰ্ভৰ কৰি সমাজ সভ্যতা আৰু সংস্কৃতিৰ উত্থান পতন হয়। এখন সমাজ, এটা জাতি আৰু এখন দেশৰ সৰ্বতোপ্ৰকাৰৰ উন্নয়নৰ প্ৰধান আহিলা হ'ল মানৱ সম্পদ, আৰু সকলো দিশেৰে দক্ষতাপূৰ্ণ এজন মানৱক সম্পদ হিচাপে অভিহিত কৰা হয়। শিক্ষা, জ্ঞান, বুদ্ধি, স্বাস্থ্য, চৰিত্ৰ, কৰ্মদক্ষতা, চিন্তাৰ গভীৰতা, ন্যায়, নিষ্ঠা, সততা আদি গুণেৰে পৰিপূৰ্ণ এজন ব্যক্তিক সম্পদ হিচাপে অভিহিত কৰা হয়। এই সম্পদসমূহ আহৰণৰ ক্ষেত্ৰত সকলো ধৰণৰ জ্ঞানৰ ভিতৰত আধ্যাত্মিক জ্ঞান সকলোতকৈ শ্ৰেষ্ঠ, কিয়নো আধ্যাত্মিক জ্ঞানৰ পৰা আন সকলো জ্ঞান আপুনি উপজে। এনে জ্ঞান আহৰণৰ বাবে পন্থা হ'ল ভক্তি মাৰ্গ, আৰু সাধন ব্যৱস্থা হ'ল ভক্তি, আৰু সকলো ধৰণৰ কাম যিহেতু মনৰ দ্বাৰা সম্পাদিত হয়, আৰু এই ভক্তি মাৰ্গৰ প্ৰথম পন্থাটো হ'ল কি, তাৰ বাবে প্ৰস্তুত কৰিব ল'ব লাগিব নিজৰ মনক। তেতিয়াহ'লে মানৱ শৰীৰটো আমাৰ জড় শৰীৰটোতকৈ ইন্দ্ৰিয়সমূহ শ্ৰেষ্ঠ, ইন্দ্ৰিয়তকৈ মন শ্ৰেষ্ঠ, মনতকৈ বুদ্ধি শ্ৰেষ্ঠ, বুদ্ধিতকৈ আত্মা শ্ৰেষ্ঠ, আৰু গীতাৰ আধ্যাত্মিক জ্ঞানেই হৈছে সকলোতকৈ শ্ৰেষ্ঠ জ্ঞান। আৰু আধ্যাত্মিক জ্ঞান সম্পন্ন এজন মানৱে সাধনাৰ জৰিয়তে সকলো দক্ষতা আহৰণ কৰিবলৈ সক্ষম হয়। যিহেতু মানৱ প্ৰত্যক্ষভাৱে বিষয়ৰ লগত জড়িত, গতিকে বিষয়ৰ প্ৰতি ধাবিত হোৱাটো স্বাভাৱিক। সেয়েহে আধ্যাত্মিক জ্ঞানৰ পৰা মানুহ স্বাভাৱিকতে বিচ্ছিন্ন হয়। বিচ্ছিন্ন হোৱাৰ লগে লগে কি হয়, এই সৎগুণসমূহ আহৰণত অন্তৰায়ৰ সৃষ্টি হয়, আৰু এই সৎগুণসমূহৰ অভাৱত সেই সমাজত কি হয়, পাপাচাৰ, অনাচাৰ, ভ্ৰষ্টাচাৰ, দুৰাচাৰ যি বিভিন্ন অপসংস্কৃতিয়ে সমাজ জীৱন পংগু কৰি পেলাই, তেনে সমাজ নিম্নগামী হয়। পঞ্চদশ শতিকাত তেনে সমাজ ব্যৱস্থাৰ সৃষ্টি হৈছিল, যি সময়ত ন্যায়, নৈতিকতা, মানৱীয়তা, আধ্যাত্মিক প্ৰমূল্যবোধৰ শুদ্ধ ধৰ্ম আচৰণৰ কোনো সুবিধা নথকা, জাতি ধৰ্ম উচ্চ নিচ্চৰ ভেদাভেদে অন্ধকাৰাচ্ছন্ন কৰি পেলোৱাৰ সময়তে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সেই জন্ম হয়, আৰু জন্ম হৈ অধঃপতিত সমাজ ব্যৱস্থাৰ অৱসান ঘটাই আধ্যাত্মিক জ্ঞানেৰে পৰিপূৰ্ণ সুস্থ
সবল নিকাস্বচ্ছ উজ্জ্বল সাম্যবাদী সমাজ গঠনৰ পৰিকল্পনাৰে বেদৰ সকলো তত্ত্ব উদ্ধাৰ কৰি লুপ্তপ্ৰায় একশৰণ হৰিনাম ধৰ্ম পুনৰ প্ৰৱৰ্তন কৰি ব্ৰহ্মৰূপী সনাতনৰ মূল আদৰ্শ জনমানসত দাঙি ধৰে। আৰু দৈৱকীনন্দন ভকতৰ ধন যশোদানন্দন কৃষ্ণ স্বয়ং ভগৱান বুলি স্বীকাৰ কৰি বেদৰ একেশ্বৰবাদী সত্যক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে পুনৰ প্ৰতিষ্ঠা কৰে। বিভিন্ন শাস্ত্ৰ অধ্যয়ন কৰি তাৰ সাৰ একশৰণ হৰিনাম ধৰ্ম প্ৰচাৰৰ জৰিয়তে অশৃংখলিত মানৱক শৃংখলিত আৰু বিকশিত কৰি উন্নয়নশীল মানৱ সম্পদ হিচাপে গঢ়িবলৈ সক্ষম হয়। আৰু তেৰাৰ ৰচনাৱলীসমূহৰ মাজত কি আছিল? ঈশ্বৰৰ স্বৰূপ কৰিবৰ কাৰণে অনুধাৱন কৰাই হ'ল আধ্যাত্ম, এই বিষয় লৈ জ্ঞানৰ পৰিসীমা আয়ত্ত কৰাই হ'ল আধ্যাত্মিক বিদ্যা। ঈশ্বৰৰ স্বৰূপ অনুধাৱন কৰাটো জটিল, গতিকে সেই বিষয়ত প্ৰযত্নশীল হ'বৰ কাৰণে শৰীৰ মন বুদ্ধি যিহেতু সকলোৰে লৌকিক, ভগৱান হৈছে অলৌকিক। ইয়াক নোহোৱা কৰি পথ প্ৰশস্ত কৰিবৰ কাৰণে গুৰুজনে বিভিন্ন শাস্ত্ৰাদি সংস্কৃত ভাষাৰ পৰা অনুবাদ কৰি সেইবিলাকক সংস্কৃতিৰ জৰিয়তে মানৱ সম্পদ বিকাশ আৰু উন্নয়নৰ আহিলা হিচাপে আমাৰ আগত আগবঢ়াই গৈছে। আৰু শংকৰদেৱৰ অৱদানসমূহ অনুশীলনৰ জৰিয়তে আধ্যাত্মিক মূল্যবোধ উপলব্ধি কৰাই সমাজ জীৱন সমন্বয়ৰ দোলেৰে বান্ধি পৰমাৰ্থিক তত্ত্ব আহৰণৰ সকলো কৌশল আমালৈ আগবঢ়াই থৈ গৈছে। এই অৱদানসমূহ, ইয়াৰ তাত্ত্বিক দিশসমূহ বেদ আদিৰ পৰাও অনুধাৱন কৰিব পাৰি, কিন্তু বেদৰ পৰা আহৰণ কৰা পথটো অতি জটিল। সেয়েহে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অতি সহজ সৰল কৰি আমাৰ হাতত দি গৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নিষ্পেষিত অৱহেলিত অন্ধকাৰাচ্ছন্ন যিখন সমাজ, সেই সমাজৰ জনসাধাৰণক দ্বাৰাই প্ৰচাৰ কৰা সাহিত্য সংস্কৃতি সুকুমাৰ কলা স্থাপত্য ভাস্কৰ্য শিল্পবিদ্যা চিত্ৰকলা নামঘৰ নাটঘৰ ভাওনা আদিৰ জৰিয়তে এই একশৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰি জনসাধাৰণক নিষ্ক্ৰিয় জনসাধাৰণক সক্ৰিয় কৰিবলৈ যাওঁতে সেই সময়ৰ জনসাধাৰণক দূৰৰ নিষ্ক্ৰিয় দৰ্শক নাছিল, তেওঁলোকক সক্ৰিয় অংশীদাৰ কৰি লৈছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জীৱনজোৰা সাধনাৰে লিখিছিল, লিখুৱাইছিল, গাইছিল, গোৱাইছিল, বৈছিল, আঁকিছিল, ঘূৰিছিল, ফুৰিছিল, বিভিন্ন অভিনয় কৰি দেখুৱাইছিল, খোল তাল নৃত্যৰ সৃষ্টি কৰিছিল। ইয়াৰ মূলতে আছিল আধ্যাত্মিক প্ৰমূল্যবোধৰ শিক্ষাৰে সেই সময়ৰ জনসাধাৰণক সমৃদ্ধ কৰা। কিয়নো মানৱ জীৱন সুখী সমৃদ্ধ আৰু পৰিপূৰ্ণ তেতিয়াহে হয় আধ্যাত্মিক জ্ঞানৰ পৰিপূৰ্ণতাহে। আজি বিজ্ঞানে মই কেনেকৈ তাৰ উত্তৰহে দিব পাৰিব, কিন্তু আমাৰ জীৱৰ গতিক আমি ক'ৰ পৰা ক'লৈ তাৰ উত্তৰ দিবৰ বাবে আমি জাপিব লাগিব আধ্যাত্মিক জ্ঞানৰ ওচৰ। মহাপুৰুষ জীৱনৰ শংকৰদেৱৰ জীৱনৰ কৰ্মৰ উদ্দেশ্য আছিল ঈশ্বৰৰ উদ্দেশ্যে, জ্ঞান ঈশ্বৰৰ উদ্দেশ্যে, ধ্যান ঈশ্বৰৰ উদ্দেশ্যে। সমস্ত ভূতত দেখিবেক আত্মসম উপায় মধ্যত এইটো অতি মুখ্যতম বুলি গুৰুজনে তেৰাৰ ধৰ্মৰ মূল মন্ত্ৰ আছিল। ইয়াত আছিল আত্মশান্তি, সমাজ শান্তি আৰু বিশ্ব শান্তিৰ আমোঘ মন্ত্ৰ। এইখিনি প্ৰচাৰ কৰিবলৈ যাওঁতে তেৰাই কি কৰিছিলে? জনসাধাৰণক লগত লৈ এটা বাস্তৱসন্মত জ্ঞান দিবলৈ যত্ন কৰিছিলে। আৰু এই বাস্তৱসন্মত জ্ঞান দিবলৈ প্ৰধান কেন্দ্ৰস্থল আছিলে নামঘৰ। তাৰ পাছতে হ'ল নামঘৰত প্ৰসাদৰ অৰ্পণ কৰা গোটেই ব্যৱস্থা, ইয়াৰ মাজেৰে কৃষি কৰ্মৰ প্ৰতি জনসাধাৰণক আগ্ৰহী কৰি দিছিলে। আৰু বিভিন্ন এই উপাদানসমূহ, নামঘৰৰ বিভিন্ন উপাদানসমূহ সেই সময়ৰ জনসাধাৰণে উৎপাদন কৰিবৰ কাৰণে দায়িত্ব হাত পাতি লৈছিল। সেই সময়ত লগে লগে অৰ্থনীতিটোও সবল হৈ পৰিছিল। কুমাৰশাল, কমাৰশাল, মৃৎশিল্প, পাতিশিল্প আদি সক্ৰিয় হৈ পৰিছিল। লগে লগে তেওঁলোকে আৰ্থিকভাৱে স্বাৱলম্বন হৈছিল আৰু কৰ্মসংস্থানৰ নিযুক্তি পাইছিল। লগতে সেই সময়ৰ লোকসকলে বৈষয়িক স্থিতিৰ পৰা উত্তৰণ হৈ আধ্যাত্মিক স্থিতি লাভ কৰিছিল, তেওঁলোকৰ হেৰাই যোৱা মানৱীয় প্ৰমূল্য ঘূৰাই পাইছিল। বিভিন্ন অৱদানৰ ভিতৰত শাস্ত্ৰপাঠৰ জৰিয়তে জীৱতত্ত্ব, মায়াতত্ত্ব আৰু ঈশ্বৰ তত্ত্ব, এই তিনি তত্ত্ব জনসাধাৰণক তেৰাৰ লগত থকা জনসাধাৰণক বুজাই দিছিল। ইয়াৰ জৰিয়তে মনুষ্য জীৱনৰ প্ৰকৃত লক্ষ্য উদ্দেশ্য আৰু ইয়াক পাবৰ কাৰণে অৱলম্বন কৰা সাধন মাৰ্গৰ বিভিন্ন পদ্ধতি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অৱলম্বন কৰিছিল। যিসকলে শাস্ত্ৰপাঠৰ জটিল তত্ত্ব বুজি নাপায় সেইসকলৰ কাৰণে নাটৰ সৃষ্টি কৰিছিল। কিয়নো এনেকুৱা কোনো শিল্প নাই, জ্ঞান নাই, চৰ্চা নাই, বিদ্যা নাই, যিটো নাটকত
পোৱা নাযায়। নাটকে উৎসাহীজনক সাহস দিয়ে, বীৰজনক সাহস দিয়ে, অজ্ঞানীজনক জ্ঞান দিয়ে, জ্ঞানীক প্ৰজ্ঞা দিয়ে। সেয়েহে তেখেতে একশৰণ হৰিনাম ধৰ্মৰ প্ৰচাৰৰ মাজেৰে সেই জনসাধাৰণক হাতত লৈ লগত লৈ কি কৰিছিলে, নাটসমূহ সৃষ্টি কৰিছিলে। নাটসমূহ সৃষ্টি কৰোঁতে বিভিন্ন স্তৰৰ জনসাধাৰণৰ প্ৰতি চকু ৰাখিছিলে। কি কৰিছিলে, গায়ন বায়নসকলে সভা জয় কৰিব, সূত্ৰই মনোৰঞ্জন কৰিব, পণ্ডিতে শ্লোকৰ অৰ্থ বুজিব, গীতৰ অৰ্থ বুজিব দিছ সভ্যসকলে, আৰু সাধাৰণ গাঁৱলীয়া লোকসকলে বৰজাৱলী ভাষা বুজিব। ইয়াৰ পাছত একো নুবুজাসকলে চৌমুখাৰ জৰিয়তে সেইখিনি অনুধাৱন কৰিব পাৰিব। আৰু এই প্ৰচেষ্টাত তেওঁলোক সফল হৈছিলে। নিষ্পেষিত অৱহেলিত সেই সময়ৰ জনসাধাৰণে ভাওনাত এপাক নাচিব পৰা হৈছিলে, খোলৰ এটা বাদ্য বজাব পৰা হৈছিলে, বচনে ভাগি মাতিব পৰা হৈছিলে। তেওঁলোকে হেৰাই যোৱা মানৱীয় প্ৰমূল্য পুনৰ ঘূৰাই পাই এখন সুসংহত অসমীয়া সমাজ গঢ়াত অৰিহণা যোগাইছিলে। ঠিক সেইদৰে নৃত্যশৈলীৰ মাজেৰে শৰীৰ চৰ্চাৰ জৰিয়তে ভগৱানৰ উপাসনা আৰু মনত পৰিসীমানন্দ লাভ কৰিছিলে। জাত পাত অৰ্থ কৰি ব্যৱস্থা আদি সকলো অৱসান ঘটিছিল। আৰু প্ৰকৃতি জগতৰ পৰা কেনেদৰে সুসন্তান আহ্বান জনাব পাৰি সেয়াও তেখেতৰ শাস্ত্ৰপাঠৰ মাজেৰে ভাগৱতৰ মাজত উল্লেখ আছে। প্ৰথম পৰ্যায়ৰ জন্ম জন্মান্তৰ সাধনাৰ ফলস্বৰূপে বসুদেৱ দেৱকীয়ে কৃষ্ণক পুত্ৰৰূপে পাইছিলে ভগৱান। দ্বিতীয় পৰ্যায়ৰ সাধনা গৰ্ভত সন্তান স্থিতি হোৱাৰ আগত সাধনা কৰি অৱতাৰী পুৰুষ কপিল আৰু বামনক পুত্ৰৰূপে লাভ কৰিছিলে। এইখিনি কথা দীঘলীয়াকৈ ক'লে বহুত সময় হ'ব। গৰ্ভস্থ অৱস্থাত পোৱা সাধনাৰ ফলস্বৰূপে একান্ত ভক্ত প্ৰহ্লাদক পুত্ৰৰূপে পাইছিলে, আৰু জন্মৰ পাছত দিয়া উপদেশৰ ফলস্বৰূপে ধ্ৰুৱ একান্ত ভক্ত হৈছিল। এইখিনি হ'ল আধ্যাত্মিক প্ৰমূল্যবোধৰ শিক্ষাৰে মানৱক কেনেদৰে শিক্ষিত কৰিবৰ বাবে পিতৃ মাতৃৰ প্ৰথম পৰ্যায়ৰ সাধনাত ভগৱান, দ্বিতীয় পৰ্যায়ৰ সাধনাত অৱতাৰী পুৰুষ, তৃতীয় পৰ্যায়ৰ সাধনাত একান্ত ভক্ত, চতুৰ্থ পৰ্যায়ৰ সাধনাত এজন সৎলোক। এই গোটেইখিনি যদি চাওঁ, আমি শেষৰ ফালে মই লিখিছিলোঁ সভ্যতা। আমি বৰ্তমান যি সভ্যতাত উপনীত হৈছোঁ, এয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সংস্কৃতিৰ জৰিয়তে লাভ কৰা সভ্যতা। এই সভ্যতাত আমি উপনীত কেনেদৰে হৈছোঁ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যাউতিযুগীয়া সাংস্কৃতিক সম্ভাৰেৰে আমি বৰ্তমান সভ্যতাত উপনীত হৈছোঁ। সেই সংস্কৃতিৰ জৰিয়তে আমি বৰ্তমান সভ্যতাত উপনীত হ'ব পাৰিছোঁ। ইয়াৰ পাছতে সমন্বয়, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সমন্বয় আমি তিনিটা দিশত দেখিবলৈ পাওঁ। ভাষাৰ সমন্বয়, সংস্কৃতিৰ সমন্বয় আৰু জনগোষ্ঠীৰ মাজত সমন্বয়। এইখিনি দীঘলীয়াকৈ ক'বলৈ গ'লে দেৰি হ'ব। ইয়াৰ পাছতে আছে সংহতি, যি সমন্বয়ে আমাক একতাৰ দোলেৰে বন্ধাৰ প্ৰয়াস কৰিছে, সেই হৈছে সংহতি। এই সংহতি আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৰাই বৰ্তমান সমাজে লাভ কৰিছোঁ। প্ৰেম, হৰিনাম প্ৰেমৰ অমিত নিধিগ বান্ধি গুপ্ত কৰি থৈলা দেৱগণে, দয়ালু শংকৰে পাই তুলি মুদ ভাঙি দিলা সুখে পান কৰা সৰ্বজনে। এই প্ৰেমৰস হৰিনাম উপলব্ধি কৰা, হৰিনাম হৃদয়ত অনুধাৱন কৰা লোকৰ হৃদয় প্ৰেমৰসেৰে পৰিপূৰ্ণ হয়। তেনেলোকে নিৰ্মাণ কৰা সমাজ এখন শান্তিৰ সমাজ প্ৰতিষ্ঠা কৰিব পাৰি। ইয়াৰ পাছতে হ'ল ভাতৃত্ব। সেই প্ৰেমেৰে আমাক হৃদয়ৰ বান্ধোন গঢ়াত যি সুবিধা প্ৰদান কৰিছে, সেই ভাতৃত্ব আমি কাৰ পৰা পাইছিলোঁ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অৱদানৰ পৰা লাভ কৰিছিলোঁ। সাম্য, ঋগ্বেদৰ মানৱ জাতিৰ সংহতি আৰু সমন্বয়ৰ বাণী উল্লেখ আছে। আমাৰ ঈশ্বৰ উপাসনাৰ মন্ত্ৰ আৰু প্ৰয়োগ বিধি একে হওক, আমাৰ মন আৰু চিত্ৰ একে হওক, আমাৰ মন্ত্ৰ আৰু অভিমন্ত্ৰ একে হওক, আমাৰ প্ৰচেষ্টা একে হওক, আমাৰ হৃদয়বোৰ একে হওক। যেতিয়া আমাৰ মনবোৰ একে হ'ব, তেতিয়া আমি সমগ্ৰ বিশ্ববাসী এক হৈ যাব পাৰিম। এই সুউচ্চ আধ্যাত্মিক পৰম্পৰাৰ মহান সংবাহক আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। ইয়াৰ পাছতে আমি লাভ কৰিছিলোঁ মৈত্ৰী, ইজনে সিজনক চিনি পাই আত্মদৰ্শন লাভ কৰাৰ পাছত আমি একেলগে আগবাঢ়ি যোৱাৰ, অসমীয়া জাতিয়ে সুসংহতভাৱে আগবাঢ়ি যোৱাৰ যি মৈত্ৰী লাভ কৰিছিলোঁ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অৱদানৰ পৰাই আমি সেইখিনি লাভ কৰি সভ্যতা, সংস্কৃতি, সমন্বয়, সংহতি, প্ৰেম, ভাতৃত্ব, সাম্য আৰু মৈত্ৰী, এই সকলোবিলাক উপাদানেৰে আজি অসমীয়া সমাজ সমৃদ্ধ। এইখিনি ক'ত সোমাই আছে, মহাপুৰুষৰ অৱদানৰাজিৰ মাজত অন্তৰ্নিহিত হৈ আছে। আৰু ইয়াৰ মাজেৰে কি প্ৰতিফলিত হৈছে, আধ্যাত্মিক প্ৰমূল্যবোধ। এতিয়া ছাত্ৰ ছাত্ৰীসকলে, আমি উঠি অহা যুৱ প্ৰজন্মই কি কৰিব লাগিব, এইখিনি অনুশীলনৰ জৰিয়তে আমি নিজকে মানৱ সম্পদ হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা হাতত ল'ব লাগিব। আজিৰ যুৱ প্ৰজন্মই কি কৰিব লাগিব, বৰ্তমান উঠি অহা প্ৰজন্মই উচ্চ মেধা সম্পন্ন হৈ দেশ আৰু জাতিৰ উন্নতিত অৰিহণা যোগাব লাগিব। কেনেকৈ, সাহিত্য, সংস্কৃতি, খেলা ধূলা, বিজ্ঞান, প্ৰযুক্তি, কাৰিকৰী বিদ্যা আদি আহৰণ কৰি দেশ তথা জাতিৰ উন্নতিত অৰিহণা যোগাব লাগিব। এনে ক্ষেত্ৰত মহান মনীষীসকলৰ জীৱন দৰ্শন তথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আধ্যাত্মিক প্ৰমূল্যৰ উপলব্ধিৰে সকলো কথা যুক্তিনিষ্ঠভাৱে বিশ্লেষণ কৰি আগবঢ়াটো অপৰিহাৰ্য।
এই দিশৰ প্ৰতি লক্ষ্য ৰাখি নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ত উচ্চ মানসম্পন্ন সাৰ্বজনিক শিক্ষা ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। প্ৰাচীন ভাৰতবৰ্ষৰ উন্নত জ্ঞানৰ ঐতিহ্য হৈছে শিক্ষানীতিৰ পথ প্ৰদৰ্শক, যাৰ লগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আধ্যাত্মিক প্ৰমূল্যবোধৰ, যাৰ লগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিভিন্ন অৱদানৰাজিৰ, যাৰ লগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰ সংস্কৃতিৰ বিভিন্ন উপাদানসমূহৰ সামঞ্জস্য আছে। শেষত মই ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিম, এই অৱদানবোৰৰ প্ৰতি যাতে তেখেতলোকে মনোনিৱেশ কৰে আৰু যাতে চৰিত্ৰৰ সংশোধন কৰিব পাৰোঁ, আমি যাতে জীৱনত অগ্ৰগতি লাভ কৰিব পাৰোঁ, এইখিনিকে আহ্বান জনাই মোৰ 10 মিনিটৰ সময়ৰ কথাখিনি চমুকৈ শেষ কৰিলোঁ। আৰু এইখিনি ক'বলৈ যাওঁতে হ'ব পৰা সকলো ধৰণৰ অপৰাধ আপোনালোকৰ চৰণত মাৰ্জনা কৰি সকলোলৈকে সেৱা জনাই মোৰ এই চমু বক্তব্য সামৰণি মাৰিলোঁ। কৃষ্ণ জয় গুৰু শংকৰ।